নমস্কাৰ দৰ্শক মণ্ডলী, স্বাগতম জনাইছোঁ আপোনালোকক আড্ডা আনলিমিটেড উইথ অংশুমানলৈ। আৰু যিহেতু আড্ডাৰ কথা আহিছেই, আজি আড্ডা মাৰিবলৈ মই উপস্থিত হৈছোঁহি গড়ভাঙা অভয়াৰণ্যৰ একেবাৰে সোঁমাজত আছোঁ বৰ্তমান। তথাপিতো মই আপোনালোকক জনাব বিচাৰিম যে আজি আড্ডা মাৰিম গড়ভাঙাৰ ভিতৰত থকা সেই গাঁৱৰ ৰাইজসকলৰ সৈতে। কিন্তু যোৱাৰ পথত মই আপোনালোকক দেখুৱাব বিচাৰিম এটা অদ্ভুত দৃশ্য, আপোনালোকে নজনা এটা ইতিহাস। আমি যাওঁতেই আপোনালোকক দেখুৱাই যাম। আৰু মই বৰ্তমান উপস্থিত আছোঁ মোৰ পিছফালে, অৰ্থাৎ এইখিনি মেঘালয় পৰে, আৰু আগফালে মই য'ত ভৰি দি আছোঁ সেয়া অসম। আৰু এই দুধুৰ মুধুৰ অৱস্থাতে মই আপোনালোকক জনাবলৈ বিচাৰিছোঁ যে আড্ডা আনলিমিটেডত আজি কিনো হ'ব গৈ আছে মই নিজেই নাজানো। কিন্তু যিহেতু গড়ভাঙা প্ৰাকৃতিক পৰিৱেশেৰে এটা ভৰপূৰ জেগা, এখন অভয়াৰণ্য য'ত হাতী, গিবন বা হলৌ বান্দৰ বা আপোনাৰ বিভিন্ন ধৰণৰ বনৰীয়া গাহৰি, এই সকলোবিলাক পায়। সেইবিলাক আমি যদি পাওঁ তেতিয়াহ'লেতো আপোনালোকক দেখুৱামেই, যদি নাপাওঁ সেই গাঁৱৰ ৰাইজসকলৰ লগত আপোনালোকক আড্ডা মাৰি দেখুৱাম। আৰু আপোনালোকে কল্পনাও কৰিব নোৱাৰা তেওঁলোকৰ কাহিনীবিলাক আপোনালোকক দেখুৱাম, তেওঁলোকৰ কৃষ্টি, তেওঁলোকৰ সংস্কৃতি, সেইখিনিও আপোনালোকক দেখুওৱাৰ প্ৰয়াস কৰিম। চাই থাকিব আড্ডা আনলিমিটেড। চিন্তা নকৰিব ৰাইজ, আড্ডা মৰা প্ৰক্ৰিয়াটো চলি আছে। কিন্তু আমি য'ত আড্ডা মাৰিবলৈ যাম, অৰ্থাৎ গড়ভাঙা অভয়াৰণ্যত, তালৈ যোৱাৰ আগতে মই আপোনালোকক এটা বস্তু দেখুৱাই ল'ব বিচাৰিছোঁ, যিটো হয়তো সাধাৰণতে আমাৰ দৰ্শক ৰাইজে গম নাপায় বা দেখা নাই। আৰু সেয়া আছে আমাৰ গড়ভাঙা অভয়াৰণ্যৰ মাজত, বহুত ভিতৰত। আৰু এইখিনি জেগাৰো আছে এটা ঐতিহ্য। আপোনালোকে ভাবিছে ইমান জংঘলৰ মাজত এই ঘৰটো কিহৰ? সেইটোৱেই আচলতে প্ৰধান উদ্দেশ্য আপোনালোকক দেখুৱাৰ। কাৰণ কিয় আছে এই ঘৰটো আচলতে আজি বা কালি নিৰ্মাণ কৰা ঘৰ নহয়। প্ৰায় 1950 বা 60 চনমানতেই এই ঘৰটো বনোৱা হৈছিলে। আপোনালোকে দেখি আচৰিত হ'ব, জংঘলৰ ভিতৰত সেইকণ সময়ত এইখিনি জেগাত কি ৰখা হৈছিলে আপোনালোকে এই পিছফালৰ এইখন দেখিলেই হয়তো অনুমান কৰিব পাৰিব। মেগাজিন নাম্বাৰ 1, লাইচেন্স E25356/AS291X, কেপাচিটিটো মোহাৰ খাই গৈছে। আৰু জিলেটিন আছিলে প্ৰায় 2250 কেজি, ছেফটি ফিউজ 3000 CO, আৰু কিবা এটা লিখা আছিলে, ডিটনেটৰ আছিলে 10,000। তাৰমানে গম পাইছে নহয়, বৰ ভয়ংকৰ জেগা এটাত আছোঁ। অৱশ্যে এতিয়া যদিও নিষ্ক্ৰিয়, এই জেগাখিনিৰ আছে বহুত ইতিহাস। আৰু যিহেতু মই কৈছোঁ গড়ভাঙালৈ আহিছোঁ, ইয়াতে মোৰ এজন অগ্ৰজ অৰ্থাৎ ভাতৃপ্ৰতিম দাদা সুনীল কুমাৰ তেৰণ, তেখেতক মই ৰাস্তাতে লগ পালোঁ। তেখেতে মোক এই জেগাখিনিলৈ লৈ আহিলে আৰু তেখেতৰ পৰা বৰ্তমান আমি জানিব বিচাৰিম ইয়াতনো আচলতে হৈছিল কি, এই জংঘলৰ মাজত এই পুৰণা ঘৰটোৰ অৱস্থিতিৰ উদ্দেশ্যনো কি আছিলে, আৰু তাৰ ফলশ্ৰুতিটো কিবাকিবি ডাঙৰ হৈ আছিলে বোলে। সেইখিনিও আমি সুনীল কুমাৰ তেৰণৰ পৰা গম পাম। আহক, আমি কথা পাতিয়ে গৈ থাকিম। আড্ডাটো প্ৰথম আপুনিও ময়ে মাৰি দিব লাগিব আৰু, হয়নে? আমি খোজকাঢ়ি যিমান লৈ অকণমান তললৈ চাই হ'লেও যাম বাৰু। এয়া দৰ্শক মণ্ডলী, সুনীল কুমাৰ তেৰণ মোৰ ভাতৃ। আৰু তেখেত যথেষ্ট, বাকীখিনি মই পিছত ক'ম। কিন্তু বৰ্তমান আমাক এই জংঘলৰ মাজলৈ লৈ আহিলে কিবা এটা বিশেষ বস্তু দেখুৱাবলৈ। কথাখিনি অকণমান কৈ দিব নেকি? এইটো আচলতে এই ক'লেই আমাৰ ভূঞা ডাঙৰীয়ে ক'লেই কথাখিনি। এইটো এটা মেগাজিন আছিলে। ইয়াতে আমি মানে যিবিলাক গোলা বাৰুদ, এই বোমা যিবিলাক সচৰাচৰ ভাষাত কয়, যিবিলাক আমাৰ অসমীয়া ভাষাত, এই গোটাই বস্তুখিনিয়ে ইয়াত তাৰমানে ষ্টক কৰি ৰাখিছিলে। এইটো ইণ্ডিয়ান আৰ্মিৰ আছিলে, আৰু এইটো আণ্ডাৰ ফৰেষ্টত মানে ৰাখিছিলে এইখিনিত। আৰু তেতিয়া ইয়াতে ধুনীয়াকৈ মানে প্ৰটেকশ্যনত ৰাখিছিলে। ইয়াতে বহুত মানে ছিকিউৰিটি আছিলে, তেওঁলোকৰ ষ্টাফ আছিলে। কিন্তু এইটো মষ্ট প্ৰবাবলি যিখিনি মই জানো 1960ত
সেইফালে এটা অকণমান কেমেৰামেনে যদি মানে হেৰি হয় অকণমান সেইফালে দেখালে হ'ল সেইফালে এটা পুখুৰী সদৃশ এটা মানে জেগা আছে এইটো এটা আছিলে আৰু সেইটো এটা আছিলে মানে আপোনাৰ ষ্ট'ৰ মানে হেৰি ৰুম তো কি হ'ল তাত কিবা কাৰণত কাৰোবাৰ কিবা ভুলবশত হয়তো কিবা জ্বলাই দিলে বা চিগাৰেট খালে বা বিড়ি খালে হয়তো কেনেকুৱা কিবা এটা জোৰ ফেৰিঙতি পাই গ'ল চাগে তো বহুত ডাঙৰকৈ মানে ব্ৰাছ এটা হৈ গ'ল গোটেই বস্তু জ্বলি গ'ল তো তাত সেই পুখুৰীটো হৈ গ'ল তাৰমানে এইটো এটা ডাঙৰ কাহিনী কিন্তু আমাৰ অজ্ঞাতে হৈ আছিলে আৰু সেইটো আজি আপোনালোকৰ সন্মুখত দেখুৱাবলৈ পাই আমি আচলতে মই নিজেও আচৰিত হৈছোঁ অৰ্থাৎ কথাটো এনেকুৱা ধৰণৰ 1950 বা 60 চনমানত এইখিনি জেগাতে সেইকণ সময়ত ভাৰতীয় সেনাবাহিনীৰ যথেষ্টখিনি বোমা বাৰুদ ইয়াতে আচলতে ষ্ট'ৰ কৰা হৈছিলে আৰু সেইকণ সময়ত কিবা এটা কাৰণত কিবা এটা ঘটনাক্ৰমত পৰি সেই গোটেই জিলেটিন বা বাকী যিখিনি আমাৰ বিস্ফোৰক সামগ্ৰী আছিলে ব্লাষ্ট হৈ গৈছিলে আৰু সেই ব্লাষ্টৰ ফলত ইয়াত থকা আন এটা ষ্ট'ৰ ঘৰ ইতিমধ্যে তাৰ অৱশেষো হয়তো ইয়াত আমি বিচাৰি নাপাম আৰু সেই ব্লাষ্টটো ইমানেই ভয়ংকৰ আছিলে ইমানেই ডাঙৰ আছিলে যে এইখিনি এলেকাত এটা ডাঙৰ পুখুৰী সদৃশ এটা গাঁতৰ সৃষ্টি হয় সেই গাঁতটো এতিয়াও সাধাৰণ মানুহৰ চকুৰ আঁতৰত আছে আৰু আজি আড্ডা আনলিমিটেডৰ এই আৰম্ভণিতেই আপোনালোকক মই সেইটো অকণমান আভাস দিব বিচাৰিছোঁ যে বস্তুটো কেনেকুৱা আছিলে কি আছিলে এইটোৱে নেকি বৰ্তমান আচলতে ইয়াত পানী জমা হৈ আছে আৰু এইবিলাক দেখিছে আপোনালোকে তৰাপাত কয়নে এইটো তৰাপাতে আচলতে জেগাখিনি অকণমান আৱৰি ৰাখিছে যাৰ কাৰণে আমি আপোনালোকক সকলো দেখুৱাব পৰা নাই তথাপিও ইয়াতো যদি আমি অকণমান ভালকৈ চাওঁ বিচাৰোঁ তেতিয়াহ'লে সেই পুৰণা আজি ধৰক 70-80 বছৰৰ আগৰ সেই ঘৰৰ ধ্বংসাৱশেষ আৰু ধৰক কিবা কিবি বিস্ফোৰক সামগ্ৰীৰ দুই এটা হ'লেও হয়তো আমি ইয়াত আপোনালোকক দেখুৱাব পাৰিলোঁহেঁতেন কিন্তু এতিয়া আমাৰ কাৰণে সেইটো সম্ভৱ নহয় আৰু এইবিলাক চিৰিয়াছ কথাৰ কাৰণে বেলেগ মানুহ আছে আৰু সেইবিলাক তেওঁলোকে ক'ব যিহেতু আমাৰ উদ্দেশ্য আড্ডা মৰাৰ কিন্তু যিহেতু ৰাস্তাতে পাই গ'লোঁ এইটো জেগা আপোনালোকক দেখুৱাবলৈ পাই আমি আনন্দিত হৈছোঁ কিন্তু আমাৰ আড্ডা চলি আছে আমি আগলৈ গৈ আছোঁ গড়ভাঙাৰ ভিতৰলৈ আমাৰ লগতে থাকিব দৰ্শক মণ্ডলী যিহেতু আহিছোঁ গড়ভাঙালৈ আৰু গড়ভাঙালৈ আহি আড্ডা মাৰিবলৈ আহি যদি গড়ভাঙাৰ নৈসৰ্গিক শোভাই আপোনালোকক নেদেখুৱাওঁ তেতিয়াহ'লে কেনেকুৱা হ'ব মই আছোঁ গড়ভাঙাৰ ভিতৰত আৰু গড়ভাঙাত আচলতে এনেকুৱা জলপ্ৰপাত ফলছ কেইবাটাও আছে তাৰে এটাৰ কাষত মই বহি আছোঁ আৰু ইয়াত ক'বলৈ গ'লে বৰ্তমান যদিও এসময়ত এই গড়ভাঙা অঞ্চলটো আমাৰ সাধাৰণ ৰাইজৰ চকুৰ পৰা বহুত আঁতৰত আছিল এক প্ৰকাৰৰ চহৰীয়া জীৱনৰ সৈতে একেবাৰে ডিছকানেক্ট হৈ আছিল কিন্তু এতিয়া যিহেতু এটা সুন্দৰ চৰক হৈ গ'ল এতিয়া আমাৰ গুৱাহাটীকে আদি কৰি ভাৰতৰ বিভিন্ন জেগাৰ পৰা ইয়ালৈ মানুহ নৈসৰ্গিক শোভা উপভোগ কৰিবলৈ আহে আপোনালোকক যদি মই দেখুৱাব পাৰোঁ যে আমাৰ এতিয়া ইয়াতে বহুত জেগাৰ পৰা মানুহ আহি ইয়াত বনভোজ খোৱাত বৰ্তমান ব্যস্ত হৈ আছে গতিকে গড়ভাঙাৰ প্ৰাকৃতিক শোভা আপোনালোকে উপভোগ কৰক মই আড্ডা অলপ পিছতেই মাৰি আছোঁ
জেগাখিনিৰ নাম নাহৰ বাম আৰু এইখিনি জেগা আছে গড়ভাঙাত। আৰু মই প্ৰথমতে কৈছোঁ যে নৈসৰ্গিক পৰিৱেশ, প্ৰাকৃতিক পৰিৱেশ, নৈসৰ্গিক পৰিৱেশৰ বাবে বৰ্তমান গড়ভাঙা ভাৰত বিখ্যাত। আপোনালোকে যদি মোৰ চাৰিওফালে থকা পৰিৱেশটো অকণমান দেখে তেতিয়াহ'লে গম পাব যে বিভিন্ন জেগাৰ পৰা মানুহে অৱসৰ বিনোদনৰ বাবে গড়ভাঙালৈ আহে। আমি আড্ডাটো মাৰিম, কিন্তু জেগাখিনি দেখুৱাই দিয়াটো মোৰেই দায়িত্ব দিয়কচোন। প্ৰথমতে আপোনালোকক নৈসৰ্গিক পৰিৱেশবিলাক দেখুৱাই লওঁ, তাৰপিছত আমি আড্ডা মাৰিবলৈ যাম। ডাঙৰ ঘটনা এটা হ'ল নহয় ৰাইজ। ঘটনাটো এনেকুৱা, আমি আহিছিলোঁ গড়ভঙাৰ এখন গাঁৱত আড্ডা মাৰিবলৈ। কিন্তু কথাটো হৈছে গড়ভাঙাত নেটৱৰ্ক নাপায়, যিকোনো ধৰণৰ মোবাইলৰ নেটৱৰ্ক ইয়াত নাপায়, যাৰ কাৰণে আমি যিজন মানুহৰ লগত যোগাযোগত আছিলোঁ সেই মানুহজনক এতিয়ালৈকে পোৱা নাই। আৰু পোৱা নাই কাৰণে আমি ইফালে সিফালে ইজনক সুধিছোঁ, সিজনক সুধিছোঁ, গোটেইখন ঘূৰি ফুৰিছোঁ, কিন্তু ক'তো মানুহ গোট খাই থকা দেখা নাই। কিন্তু আপোনালোকে চিন্তা নকৰিব, আড্ডা মাৰিবলৈ যিহেতু কোনো এটা বিশেষ কাৰণ নালাগে, জেগা নালাগে, আমি কিন্তু তাৰে এটা সুব্যৱস্থা কৰিছোঁ। ব্যৱস্থাটো এনেকুৱা ধৰণৰ, আমি খবৰ পালোঁ ইয়াতে বোলে কাৰোবাৰ এখন বিয়া হৈ আছে। বিয়া অৰ্থাৎ ডাঙৰ বিয়া, সৰু বিয়া, ল'ৰাৰ বিয়া নে ছোৱালীৰ বিয়া, সেইবিলাক আমাৰ কাৰণে অজ্ঞাত, আমি সেইবিলাক নাজানো। কিন্তু যিহেতু আড্ডা মাৰিবলৈ আহিছোঁ, আড্ডাটো মাৰিবই লাগিব। কাৰ্বি গাঁৱত এখন বিয়া চলিছে আৰু এতিয়া আমি সেই বিয়াৰ নমতা অতিথি হ'বলৈ সাজু হৈছোঁ। গতিকে ব'লক কেনেকুৱাকেনো বিয়াৰ প্ৰস্তুতি হৈছে ৰাইজৰ লগত গড়ভাঙাৰ কথা পাতোঁ। আমাৰ লগতে থাকিব, আহি যাওক। ল'ৰা বিয়া নে ছোৱালী বিয়া? ছোৱালী বিয়া। ছোৱালী বিয়া। আপোনাৰ কি হয়? মানে কাৰ্বি হয়। নহয় মানে ছোৱালীজনী আপোনাৰ কি হয় সম্পৰ্কত? নাতি? নিজৰ নাতি। মেইন মানুহকে পাই বেটাৰ নাতি। বেটাৰ নাতি। মজা। এতিয়া দৰা ক'ত ঘৰ? আচল ঘৰটো ডিব্ৰুগড় বোলে। ডিব্ৰুগড়? আচ্ছা আচ্ছা, যিয়ে নহওক অৱশেষত আমি ঘৰ এখন পালোহি। ছোৱালীৰ বিয়া হৈ আছে হয়নে? ছোৱালীৰ বিয়া, দৰা ডিব্ৰুগড়ৰ আৰু আইতাকে পাই গ'লোঁ, মেইন মানুহ ঘৰৰ আইতাকে মেইন মানুহ পাই গৈছোঁ। আৰু গতিকে দেৰি নকৰোঁ, বিয়া ঘৰত সোমাই যাওঁ। গালি চালি নাপায় নহয়? নিদিয়ে ন? হ'ব, আহক। আচলতে কোনো ধৰণৰ পৰিকল্পনা নোহোৱাকৈ এখন বিয়ালৈ আহিছোঁ আৰু বিয়াখন হৈ আছে গড়ভাঙাত। আৰু আৰম্ভণিতে গম পাই গৈছোঁ যে ছোৱালীৰ বিয়া। আমি অহালৈকে গমেই নাপাওঁ ল'ৰাৰ বিয়া নে ছোৱালীৰ বিয়া। তথাপি আহি সোমাই গৈছোঁ, দেখিছোঁ এটা সুন্দৰ পৰিৱেশ চলি আছে। আজিকালি নতুন নতুন পৰম্পৰা, এতিয়া কিবা মেহেন্দি বুলি এটা পৰম্পৰা চলি আছে। আৰু কইনা আপোনালোকৰ সন্মুখত আছে, সন্মুখত আছে, কিন্তু বিয়া হ'ব বুধবাৰে। দৰা কোন জেগাৰ? গড়চুক মইনাখুৰ। গড়চুকৰ?
মইনাখুৰু মইনাখুৰু অঁ মানে আচলতে দৰাও বৰ বেছি দূৰৰ নহয়, ওচৰৰে। কইনাগৰাকী এতিয়াৰ পৰা লাজ কৰিবলৈ আৰম্ভ কৰিয়ে দিছে। আৰু যিহেতু ৰাইজ বহি আছে এইফালে, আমি গোটেই পৰিৱেশটো আপোনালোকক দেখুৱাব বিচাৰিম। বিয়া এখনৰ প্ৰস্তুতি চলি আছে। আপোনাৰ কোন হয় কইনা? মোৰ নাতিনী হয়। নাতিনী? হয়। অঁ ককা দেউতা? অঁ বঢ়িয়া বঢ়িয়া। এনেই আপোনাৰ নাতি কিমান? 5জন আছে, ছোৱালী 4জন, ল'ৰা এটা। অঁ এতিয়া এয়া ছোৱালী সৰু নাতি নে ডাঙৰ? 3 নম্বৰ 3 নাতিনী। নম্বৰ? অঁ ইয়াতকৈ তলত আছে আৰু এইজন আছে। অঁ গোটেই আমাৰ ককা নাতিৰ বিয়াৰ কাৰণে একদম পূৰা সাজু হৈ গৈছে। ইফালে দেখিছে ৰভাতলিত মানুহ ভিৰ হৈ আছে মানে ইফালেতো বান্ধৱীসকল আছে, অকণমান লাজে লাজে, কইনাতকৈ বেছি লাজত আছে। ভিতৰৰ পৰা অকণমান মোবাইলতে দেখুৱাই আছে। যিয়ে নহওক বিয়া এখনৰ প্ৰস্তুতি চলি আছে আৰু এজন বিশিষ্ট ব্যক্তি আমাৰ ইয়াত দেখিছোঁ। অকণমান বিয়াখনৰ বিষয়ে কৈ দিব নেকি? একচুৱেলি বিয়াখন মোৰে সম্পৰ্কীয় ভতিজী ছোৱালীৰ হয়। আমাৰ ইয়াতে আগতে এনেকুৱা আমি ৰভা চভা বনাই সেনেকুৱা বিয়া আমাৰ ইয়াত হোৱা নাছিলে। আগতে আমাৰ মানে এনে ছোৱালী ঘৰৰ ল'ৰা ঘৰৰ মানুহ মিলি পেলাই এনে একেদিনতে বিয়াখন মানে গ'ল, দিন তাৰিখ ঠিক কৰিলে সেইদিনা লৈ আহিলে। এনেকুৱা ৰভা পেণ্ডেল আলহী দুলহী মাতি খোৱা লোৱা ব্যৱস্থা সেইটো আমাৰ নাছিলে। এই নতুনকৈ এইটোৰ লগত আমাৰ হয়তো 3খনমানহে হ'ল আজিৰ লগত, 3য়খন বিয়া বুলি ক'ব পাৰি এইখন। এনেকুৱা পেণ্ডেল চেণ্ডেল গড়ভঙা এৰিয়াত আমাৰ ইয়াতে বিয়া বুলি ক'লে সেনেকুৱা ছিষ্টেমত হোৱা নাছিলে। আমাৰ ইয়াত পাহাৰীয়া অঞ্চল, পিছপৰা জেগা হিচাপে আমি উঠি অহা নতুন প্ৰজন্মবিলাকে অলপ চেষ্টা কৰি পেলাই যে আমিও আধুনিক হিচাপত কিবা পাৰোঁ নেকি সেনেকৈ প্ৰয়াস কৰিছোঁ, চেষ্টা কৰিছোঁ। কি হয় ৰাইজৰ সহায় সহযোগ সম্পূৰ্ণ লাগিব। ইয়াতে আমাৰ কেটাৰিং পাৰ্টি নাই, একো ৰান্ধনি পাৰ্টিও নাই। গোটেই আমাৰ লোকেল মানুহখিনিয়ে ৰন্ধা বঢ়া কৰিব। আমাৰ লোকেল মানুহখিনি, আমাৰ স্থানীয় আমাৰ গাঁৱৰ ৰাইজে অতিথি মানে আপ্যায়ন কৰিব। এইখিনি আমি গতিকে যিমান পাৰোঁ আমি ৰাইজৰ সহায় সহযোগটো বিচাৰি পেলাই বিয়াখন মানে ভালে চলি যাওক বুলি আমি ৰাইজৰ ওচৰত আশা ৰাখিছোঁ। একদম ৰাইজেই ৰজা আৰু ৰাইজে আশীৰ্বাদ দিব, বিয়াখন ভালে কুশলে হৈ যাব। আমিও কামনা কৰিছোঁ সুন্দৰকৈ বিয়াখন হৈ যাওক। আৰু কথাটো হৈছে কি ধুনীয়াকৈ বুজায়ে দিছে। এসময়ত গড়ভাঙা অঞ্চলটো সম্পূৰ্ণ আমাৰ যোনটো চহৰীয়া জীৱন, সেই জীৱনৰ পৰা পৃথক আছিল। আচলতে এইবিলাক জেগালৈকে মানুহ আহি নাপাইছিলেহি। যাতায়াতৰ সা সুবিধা নাছিলে, গাড়ী গুৰা ইমান নচলিছিলে। কাৰোবাৰ যদি ৰাতি কিবা এটা অসুখো হয়, নিবলৈ হ'লে বহুত দিগদাৰ হৈছিলে আগতে। কিন্তু এতিয়া সেই সুবিধাবিলাক লাহে লাহে মানে আহিছে আৰু মানুহবিলাকৰ উন্নতি হৈছে। ক'বলৈ গ'লে মনৰ উন্নতিও হৈছে। বাকী এতিয়া কৈছেই যিহেতু আমাৰ এই গড়ভঙা অঞ্চলটোত বৰ বিশেষ বিয়া বাৰু আগতে এনেকৈ ডাঙৰকৈ পতা নাছিলে। এইখন হয়তো 3-4 নম্বৰখন বিয়াহে। আৰু যিহেতু এইখন বিয়াৰে আৰম্ভণি বুলি আমি যদি ধৰোঁ, তেতিয়াহ'লে গম পোৱা যাব যে লাহে লাহে গড়ভঙা অঞ্চলটো উন্নতি হৈ গৈ আছে। আৰু কইনাক দেখিলেই, ককাকক দেখিলেই, এনেই আপোনালোকৰ কোন হয় কইনা? মোৰ ভতিজা ছোৱালী হয়। মোৰ কাহ চৰ্দি হৈ আছে দে, মাত বেয়া হৈ আছে। বিয়াত হৈ যায় এইবিলাক, আৰু তাতে ঠাণ্ডাও পৰে ন? হয়। ইহঁতে এনে 4টা ছোৱালী হয়। এয়া প্ৰথম এটাই বিয়া পাতিছে, বাকীকেইটা এনেই এনেকুৱাই মনে মনে গুচি মানে। আজি মেহেন্দি আঁকি আছে, দেখিছে আপোনালোকে। আৰু এইফালে বিয়াখন আছে বুধবাৰে। তেনেকুৱা আজি পেণ্ডেলটো আজি হৈ গৈছে আৰু মোটামুটি বনাই মানে। যোৱাকালিৰে পৰা বনাইছে। আমাৰ ইয়াতে তেনেকুৱা আগতেও বিয়া নাপাতে, তেনেকুৱা ইমান নিয়ম চিয়ম আমি নাজানো, বিয়া পাতা নহয়। আজিকালি আৰু সকলোৱে দেখে, ইয়াত দেখি তাক দেখি জানা হৈছে আৰু। মাতো অসুবিধা হৈ আছে দেই। ইয়াত তাক দেখি মানে জানা হৈছে চবে। এতিয়া এনেকৈ বিয়াখন পতা হৈছে। আগতেও 2-3খন বিয়া হৈছে আৰু গাঁৱত। আৰু এইখন চাগে 4 নম্বৰ হৈছে নেকি? 4 নম্বৰ? এনেকুৱা হৈছে, 4-5 নম্বৰমান হৈছে এনেকুৱা। গম পাইছে নহয়, সম্পূৰ্ণ গাঁৱলীয়া পৰিৱেশ আৰু গোটেই গাঁৱৰ ৰাইজৰ সহযোগত। ইয়াত সেই আমাৰ আধুনিক বিয়াবিলাকৰ নিচিনাকৈ কোনো কেটাৰিং পাৰ্টি নাথাকে। গাঁৱৰ ৰাইজেই নিজেই বনাব, নিজেই ৰাইজক শুশ্ৰূষা কৰিব, ছোৱালীক আশীৰ্বাদ দিব, বিয়াখন ভালকৈ হোৱাৰ কামনা কৰিব। ৰাইজৰ সহযোগিতা কিন্তু এতিয়াও আছে। আৰু ক'বলৈ গ'লে আধুনিকতাৰ পৰশ নাই পোৱাৰ কাৰণে ৰাইজৰ এনেকুৱা সহযোগিতা আছে। আজিকালি নহ'লে প্ৰত্যেকটো কথাতেই দেখোন কিবা কিবি বিনিময় প্ৰথা এটা চলিয়ে থাকে। আমাৰ সুনীল কুমাৰ তেৰণ ডাঙৰীয়া আছে। আচলতে জেগাখিনি বিচাৰি উলিওৱাত
বিয়া এখন হৈ যে আছে সেই কথাটো জনোৱা মানুহজনেই হৈছে আমাৰ তেৰণ ডাঙৰীয়া। কওক কেনেকুৱা খবৰ? খবৰটো ভালেই বাৰু। তাকে ময়ো আহি ছাৰপ্ৰাইজ হ'লোঁ। বিয়া এখনৰ প্ৰিপেৰেশ্যন চলি আছে বোলে। আহি এনেকৈ এটা পৰিৱেশ পালোঁ, ভালেই হ'ল যেনিবা। আমি যিটো উদ্দেশ্যত আহিছিলোঁ সেইটো কিছু মানে ফলপ্ৰসূ হ'ল, কিবা এটা হ'ল। আচলতে আমি যিগৰাকী ব্যক্তি বিচাৰি আহিছিলোঁ তেওঁ বৰ্তমান আমাৰ নেটৱৰ্ক কভাৰেজ এৰিয়াত নাই, আৰু তাৰ ফলশ্ৰুতিতে আমাৰ সৌভাগ্য হ'ল এইখন বিয়ালৈ অহাৰ। ইফালে দেখিছে কইনাৰ বায়েক ভনীয়েক সকলো আপ্যায়নত লাগি আছে। এনেই খোৱা বোৱাৰ আয়োজন কেনেকুৱা? ভালে হৈ আছে। কি আছে বা? গাহৰি আছে, ব্ৰইলাৰ আছে, মাছ আছে। এতিয়া আজিৰ পৰা আৰম্ভ হ'বনে নে বুধবাৰে? বুধবাৰৰ পৰা আৰম্ভ হ'ব। আজি কি আয়োজন হ'ব? আজি আয়োজন বিশেষ একো নাই। দেখি আছোঁ মেহেন্দি আঁকিছে, কিন্তু মানে একো এনেকুৱা নাই আৰু এতিয়ালৈকে। হ'ব। তো প্ৰস্তুতি চলি আছে। আমাৰ কণ ল'ৰা ছোৱালীবিলাকো আহি ইয়াত এয়া চাহৰ জুতি লৈছে, মেহেন্দি আঁকিছে। তুমি নিজে আঁকিছানে? নিজে আঁকিছা? আচ্ছা, ঠিক আছে বাৰু দিয়া, আঁকা লাগি থাকা। যিয়ে নহওক এইফালে মেহেন্দিৰ প্ৰক্ৰিয়াটো চলি আছে, যিহেতু আৰু কথা বহুত আছে। ইফালে দেখিছোঁ ছাউণ্ড ছিষ্টেম এটাও আছে। যিহেতু আমি গান বাজনাৰ ফালেও যাম, কিন্তু আপোনালোকক মই এইখিনিতে সদ্যহতে আমাৰ ইয়াৰ পৰিৱেশটো আপোনালোকক দেখুৱাই দিব বিচাৰিছোঁ। ক'ত হৈ আছে, কেনেকৈ হৈ আছে, কিয় হৈ আছে, গোটেইখিনি জনাম। গোটেই বিয়াখনৰ প্ৰাৰম্ভিক যোনবিলাক কাম ইতিমধ্যে আৰম্ভ হৈ গৈছে সেইবিলাকো দেখুৱাম। বিয়া বুলি ক'লেই আচলতে আনন্দৰ কথা, আৰু আনন্দৰ যিহেতু কথা, গান বাজনাটো বিয়াবিলাকত লাগেই, হয় নহয়? মানে গান বজনা বুলি ক'লে বিয়াৰ দিনত গান বজনাটো লাগে। মইতো নিজে গাব নাজানো। দাদাই গান গাব নাজানে হয়নে? তথাপি তালিয়া মাৰিবতো জানে গানত? নহয়, যোনে গান গায়, বিয়াৰ গান গায়, মই তালিয়া বজাব জানো, কিন্তু বিয়াৰ গান মই আজিলৈকে গাই পোৱা নাই। আপুনি বিয়া পাতিলে নাই? বিয়াটো পাতিছোঁ। গান বাজনা নোহোৱাকৈ পাতি দিলে? আৰু কি ক'ম, মই গান বজনাৰ ক্ষেত্ৰত হেৰি হোৱা নাই। হ'ব বাৰু, যিয়ে নহওক আপুনি যিহেতু বাৰু গাব নোৱাৰে, আমি গোৱাৰ ব্যৱস্থা এটা কৰি দিওঁ। আমি গান এটা গোৱাৰ ব্যৱস্থা এটা কৰি দিওঁ, বেলেগে গাব, হ'বনে? বৰ ধুনীয়াকৈ গান এটা গাব, আৰু এবাৰ গোৱাই দিম। আমাৰ লগত আছে, আমি সকলোৰে লগত কথা পাতিম, কিন্তু আমাৰ লগত এঞ্জেলিনা টেৰাংপি আছে, আৰু হাতত এখন গীটাৰ আছে, আৰু বিয়া ঘৰ গড়ভাঙাত। আৰু এঞ্জেলিনা টেৰাংপিক আজি যিহেতু আমাৰ আড্ডা চলিয়েই আছে, সুবিধাটো পাওঁতেই গীটাৰখন বজাই দি এবাৰ আমাক যদি এটা গীত গাই শুনোৱা হয়, বিয়াৰ পৰিৱেশটো অলপ ভাল লাগি যাব। Here's to the ones that we got. Cheers to the wish you memories, and the memories bring back you. Do 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 do.
Do 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 do. Memories bring back you. Thank you. মজা ধুনীয়া ইমান সুন্দৰ গান এটা হয়নে ইমান ঘপককৈ গাই দিছে আমাৰ আগত ধন্যবাদ এঞ্জেলিনা টেৰেংপিক মই কিন্তু আৰু এটা গান শুনিব লাগিব আৰু এইবাৰ অসমীয়া শুনিব লাগিব মোৰ কাৰণে আচলতে কি হৈছে ইংলিছটো যিমান বুজিবলৈ দিগদাৰ শুনিবলৈও দিগদাৰ তথাপিতো আমি ইমান ধুনীয়া গীত এটা আমাক গাই শুনালে সকলো অৰ্থটো বুজি পোৱা নাই তথাপিতো গানটো আমি য'তে ত'তে কেতিয়াবা শুনি থাকোঁ বহুত ভাল লাগিলে এঞ্জেলিনা টেৰেংপিক ধন্যবাদ জনালোঁ আমাক ইমান ধুনীয়া গীত এটা শুনোৱাৰ কাৰণে এইফালে দেখিছে আকৌ বান্ধৱীসকল এতিয়া মানে কইনাৰ বান্ধৱীসকলৰ পাল এইফালে এতিয়া কইনাৰ বান্ধৱী নে কইনাৰ ভনীয়েক হয় অঁ ভনীয়েক এতিয়া ভনীয়েকৰ হাতত মেহেন্দি চলি আছে আচ্ছা যিয়ে নহওক আৰু মানে বিয়া বুলি এক্সট্ৰা কি কাম কৰা হৈছে মানে কাপোৰ কানিৰ পৰা ধৰি কাপোৰ কানিটো কিনিছোঁ তাৰপৰা মানে এইবোৰেই আৰু চলি আছে এনেই বাইদেউৰ যে বিয়া এতিয়া বাইদেউৰ দৰাজন বাইদেৱে নিজে পচন্দ কৰা নে ঘৰৰ পৰা পচন্দ কৰা আচলতে দৰা আগতে মানে ঘৰত চাব আহিছিলে তাৰপিছত চবৰে মানে মাহঁতৰো পচন্দ হ'ল আৰু সেনেকৈ সিহঁতৰ ঘৰৰ পৰা আৰু আমাৰ ঘৰৰ পৰা সিহঁত মানে কথা পাতিলে সেনেকৈ মানে এটা ভাল সম্পৰ্ক হ'ল আৰু সেনেকুৱাই মানে ভালপোৱা আৰম্ভ হ'ল আৰু এতিয়া এই লাষ্ট বিয়া পৰ্যায়লৈ আহিলে বৰ সুন্দৰ আৰু কাহিনীটো ধুনীয়া আচলতে ঘৰৰ পৰাই ঠিক হোৱা বিয়া আজিকালি আকৌ মাক বাপেকলে ডিচিশ্যন ল'বলৈ মানুহবিলাক ৰৈয়ে নাথাকে আগতীয়াকৈ ডিচিশ্যন লৈ বিয়াৰ কথাটোহে মাকক কয় বোলে মই আমুকৰ লগত বিয়া মোৰ হৈ গৈছে বা হ'ব তথাপি ইয়াত এটা বিয়াৰ প্ৰস্তুতি চলি আছে আমি আচলতে কথাবিলাক কৈ কিমান আমনি কৰি আছোঁ সিমান নাজানো তথাপিতো বিয়া এখন চলি আছে অহা বুধবাৰে বিয়া গড়ভাঙাত হ'ব সেয়া আপোনালোকক দেখুৱাইছোঁ আৰু এতিয়া মই আপোনালোকক অকণমান বাহিৰলৈ লৈ যাব বিচাৰিম বাহিৰৰ সামগ্ৰিক পৰিৱেশখিনি আপোনালোকক দেখুৱাব বিচাৰিম কোনে ক'ত কি কৰি আছে আৰু এফালে কওক আপুনিতো দিনটো ডিউটিয়ে মাৰি থাকে ডিউটি মানে তেনেকৈ আমাৰ ডিউটি নাই গাঁৱতে এনেকৈ কাম কৰি থাকোঁ আৰু অথনি কিবা এটা কৰি থকা দেখিছিলোঁ এইটো এই অৰুণোদয় ফৰ্ম এইবিলাক ফিল আপ কৰি আছিলোঁ দি আছিলোঁ তাৰপিছত এতিয়া বিয়ালৈ বুলি আপোনাৰ প্ৰস্তুতি কেনেকুৱা বিয়ালৈ আহিবতো বিয়ালৈতো গাঁৱৰে বিয়া যিহেতুকে আমি সহযোগ কৰিব লাগিব এই যিমান আলহী কেইটাক আমি ভালকৈ এইবিলাক ভালকৈ চলাই নিব লাগিব আৰু গাঁৱৰ বিয়াখন বুলি যিমান পাৰালৈকে আমি ৰন্ধা বঢ়া দিয়াৰ পৰা কিছুমান কাম গোটেই সহযোগ কৰিম আৰু ৰাইজ হিচাপে খুব সুন্দৰ ৰাইজৰ সহযোগিতাটো গম পাইছেই আৰু আমি আচলতে দেখুৱাবলগীয়া বহুত কিবাকিবি আছিলে কথা পাতিবলগীয়া বহুত কিবাকিবি আছিলে সকলো ব্যস্ত হৈ আছে বিয়াৰ এয়া প্ৰাৰম্ভিক পৰ্যায় অহা বুধবাৰে যিহেতু বিয়া আৰু কথা পাতিম চাই থাকিব আড্ডা আনলিমিটেড আচলতে এঞ্জেলিনাই আমাৰ বিয়া ঘৰত বৰ ধুনীয়া ইংলিছ গান এটা শুনিলে তেতিয়াহে গম পালোঁ বোলে এঞ্জেলিনাই অকল ইংলিছ অসমীয়া হিন্দীয়ে নহয় চাইনিজো গায় আৰু গতিকে সুবিধাটোনো কেলৈ আমি এৰোঁ চাইনিজো যিহেতু গায় এঞ্জেলিনা বহি আছে ইফালে কিনাৰতে দেউতাকো বহি আছে আচলতে চাইনিজ গানটোৰ যদি বাই চান্স লিৰিক্সো ভুল হয় আমি ধৰিব পৰা মানুহ কোনো নাই আৰু কথাটো হৈছে যিহেতু অকণমান ব্যতিক্ৰম চাইনিজ যেন আপুনি চাইনিজ বুজি পায় বুজি নাপাওঁ ময়ো নাপাওঁ ইয়াত তোমালোকে চাইনিজ জানা নেকি অঁ আমাৰ ইয়াত বুজি পোৱা মানুহ কোনো নাই কিন্তু ইয়াত জনা মানুহ আছে আমাৰ এঞ্জেলিনা আৰু এঞ্জেলিনাই যিহেতু চাইনিজ জানে বুলি শুনিলোঁ এতিয়া গান এটা কিন্তু চাইনিজ শুনি ল'ব লাগিব আমাৰ ৰাইজৰ কাৰণে নতুন হ'ব যে আমাৰ অসমৰ ছোৱালী এজনীয়ে চাইনিজ গাই আছে আৰু কেনেকৈ গায় কি গায় শুনো আহক চাইনিজ গান মানে ক'বলৈ গ'লে লিৰিক্সবোৰ অলপমান টান আছে বাৰু কিন্তু মই কমপ্লিটলি নাজানো চাইনিজ ভাষাটো কিন্তু যেতিয়া গানৰ লগত মিক্স হয় তেতিয়া মানে বস্তুটো অলপমান সহজ হৈ যায় ক'বলৈ বা হেৰি কৰিবলৈ চাইনিজ
এনে মোৰ লেংগুৱেজৰ ওপৰত চিধা মানে মানে হেৰি নাছিলে যে লেংগুৱেজটো শিকিছোঁ বুলি কিনে শিকিম বুলি কিনে তাৰপিছত গান গাম নহয় মানে লেংগুৱেজটো মই শিকি আছোঁ গানকেইটাৰ থ্ৰু দি মানে সেই সেনেকুৱা টাইপৰ মানে মই গানকেইটা গাই আছোঁ তো সেইটোৱে গানকেইটা মানে যেতিয়া ট্ৰান্সলেশ্যনছবোৰ চাওঁ গানৰে বোলো সেইতিয়া সেনেকুৱাকৈ মানে কিছুমান ৱৰ্ডছ বা ফ্ৰেজেছবোৰ সেনেকুৱাকৈ মানে শিকি আছোঁ সেনেকুৱা টাইপৰ আৰু 那你望着这初雪着你，迷神的日都淡尽，在我脑海里，你的身影挥散不逝。你的双手触着微温柔，真的就做不顾过膝。你的身影万种真情。自暴自弃还爱上你，不敢让自己抱得再紧，把我们是每一个概念，爱上你是为情非的原因。自暴自弃还爱上你，不想让自己处住接近，把我们是每一个概念，爱上你是为情非的原因。爱上你是为心飞的原因。哒哒哒哒哒哒哒哒哒哒哒哒。 আচলতে এইটো ভক্তিমূলকে নে দেশপ্ৰেমমূলকে নে প্ৰেমৰ গীত মই বৰ এটা বুজি পোৱা নাই তোমাৰ মতে কি গীত এইটো প্ৰেমৰে হয় একচুৱেলি এটা ড্ৰামা এটাৰ গীত আৰু এইটো এটা চাইনিজ ড্ৰামা এটা আছিলে পুৰণা ড্ৰামা নতুন ড্ৰামা নহয় বাৰু ড্ৰামাটো একচুৱেলি মই চোৱা নাই কিন্তু খালি মই গানটো শুনিছোঁ ড্ৰামাটোৰ যি কি নহওক কথাটো হৈছে আমাৰ এঞ্জেলিনা আছেই আৰু কিনাৰতে আমাৰ দেউতাকো আছে সুনীল তেৰণ ডাঙৰীয়া যিহেতু দুয়োগৰাকীয়ে ওচৰতে আছেই আৰু আমি আছোঁ যিহেতু গড়ভাঙাত আৰু তাতে গড়ভাঙাখন আছে অসমত আৰু অসম বুলি ক'লেই তিনিটা বস্তু বিখ্যাত অসমৰ চাহপাত গঁড় আৰু জুবিন গাৰ্গ আৰু জুবিনদাৰ নামটো যিহেতু ওলাইছেই আমি আমাৰ আচলতে সুনীল কুমাৰ তেৰণ ডাঙৰীয়াকো মাজে মাজে গান গাই থকা শুনো একেবাৰে প্ৰফেশ্যনেল ছিংগাৰ যদিও নহয় চেষ্টাটো অব্যাহত ৰাখিছে আৰু সেই চেষ্টাই আচলতে বহুতক অনুপ্ৰেৰণাও যোগাই আছে দুইজনে বাপেক জীয়েকে মিলি আমাক যদি এটা জুবিন গাৰ্গদেৱৰ এটা যদি গীত আমালৈ শুনায় তেতিয়াহ'লে যাত্ৰাটো অন্তত সফল হ'ব সুবাসে ধুৱা দিলেহি মোৰে উদাসী মন পাহৰা গীত সুৰে আহি পাহৰা গীত সুৰে আহি জগালেহি যৌৱন কিয় বাৰু প্ৰীতি সুবাসে ধুৱা দিলেহি মোৰে উদাসী মন চকু তুলি চৌপাশে চালো ফুলিছে ৰজনী গন্ধা দুচকু তুলি চৌপাশে চালো ফুলিছে ৰজনী গন্ধা আকাশত দেখো হাৰদি জোনাক নামিছে অলকানন্দা আকাশত দেখো হাৰদি জোনাক নামিছে অলকানন্দা পাহৰা গীত সুৰে আহি পাহৰা গীত সুৰে আহি জগালেহি যৌৱন কিয় বাৰু প্ৰীতি সুবাসে ধুৱা দিলেহি মোৰে উদাসী মন
আচলতে বাপেক জীয়েকৰ যুগলবন্দী আৰু যুগলবন্দী চলি আছে গড়ভাঙাত আৰু গড়ভাঙাত যিহেতু আমি কৈছোঁ আৰম্ভণিতে এটা অঘটন ঘটি গ'ল আমি যলৈ আহিম বুলি ভাবিছিলোঁ সেই ব্যক্তিজন বৰ্তমানলৈকে নেটৱৰ্ক কভাৰেজৰ ভিতৰত নাই আৰু সেই আড্ডাটো আমি আজি গড়ভাঙাত য'ত ত'ত তেনেকৈ আমি চলাই আছোঁ মানুহ বিচাৰি বিচাৰি অৱশেষত মই আহি পাইছোঁহি গড়ভঙা চকত এটা সুন্দৰ পৰিৱেশ এটা দেখিছে আপোনালোকে যদিও নেটৱৰ্ক নাথাকে কিন্তু সেইটো কাৰণে আচলতে জেগাকণ অকণমান বেলেগ ধৰণৰ আৰু আড্ডা জীৱনৰ কাৰণে অতি প্ৰয়োজনীয় বস্তু যিটো আজিকালি আমাৰ চহৰীয়া জীৱনত নাইকিয়া হৈ গৈছে কিন্তু আড্ডা এটা আমাৰ ইয়াতো বৰ ধুনীয়া আড্ডা এটা চলি আছে কেৰম বৰ্ডৰ আড্ডা আৰু এই গড়ভঙাৰ লোকসকলে আমাৰ ইয়াত ধুনীয়াকৈ কেৰম বৰ্ড খেলি খেলি এটা ধুনীয়া আড্ডা এটা মাৰি আছে তাকে আমি এই কেৰম বৰ্ডৰ এনেকৈ খেলি থকা কিমান দিন হ'ল দাদা ধৰক মই নতুন কাষ্টমাৰ ইয়াৰ নতুন কাষ্টমাৰ এই মজা আড্ডা জমি গৈছে মই আজি মোৰ ল'ৰাটো ইয়াতে সেই ধাবাটো আছে তাতে আহিছিলোঁ কেনেকৈ ধৰণৰ পৰিস্থিতি ইয়াত চলি আছে সেইটো পাৰপাছত মানে অকণমান এনজয় কৰিব আহিলোঁ আৰু বিহু বুলিও মজা এনেই এনেই খেলাটো দেখি আছোঁ এনেই ইয়াত কোনটো কিহত আহিছে এইটো প্ৰথম খবৰ প্ৰথম খবৰ তাৰমানে দ্বিতীয় খবৰ নহয় তৃতীয় খবৰো নহয় একদম প্ৰথম খবৰ একদম খেলিছোঁ হয় ভাল লাগিছে আৰু গড়ভাঙাৰ বিষয়ে অকণমান কৈ দিয়ক মই গড়ভাঙাৰ বিষয়ে ইমানখিনি নলেজ নাই তথাপিতো মই কওঁ এইবিলাক হ'ল গোটেই ভূমিপুত্ৰ পৃথিৱীৰ সৃষ্টিৰ পৰা আদি কৰি ইয়াতেই দেখা সিহঁতে কিন্তু আজি আমাৰবিলাকে ডিমাণ্ড কৰি আছে যে ফৰেষ্ট ভিলেজ কিন্তু ফৰেষ্টৰে কিন্তু সেইটো মানি লোৱা নাই সেইটো কাৰণে আমাৰ মানুহবিলাক অলপ মানে দুখ কৰি আছে যদি ফৰেষ্ট ভিলেজ হলহেঁতেন না তেতিয়াহ'লে আমাৰ এতিয়া নাই বোলেতো ছেমি টাউন এটাও হ'লহেঁতেন এনেই মানে ইয়াতে এনি প্ৰব্লেম মানে ছল্ভ কৰি আছে আমাৰ হেৰিবিলাকে হা তে এতিয়া কি কৰিব উপায় নাই মোৰে জাতি ভাই মোৰ জাতি হৈ পেলাই মই ক'ব যাওঁ ই নিজৰ জাতি হৈ পেলাই হাৰামীয়া এনে কৰি আছে ক'ব যিয়ে নকওক এইখন কেৰম বৰ্ডত এতিয়া চেম্পিয়ন কোন জিকি আছে চেম্পিয়নটো কোনো হোৱা নাই গড়ভাঙা চকত আচলতে এতিয়া সন্ধিয়া সময়ত আড্ডাৰ পিছত আড্ডা চলি থাকে আৰু এতিয়াও চলি আছে এইফালে দেখিছে আমাৰ দুজন মানে জুয়ো ফুৱাই আছে বৰ ধুনীয়া পৰিৱেশ এটা হৈ আছে সন্ধিয়া সময়ত গড়ভাঙাত ঠাণ্ডা পৰিছে নেকি দাদা হা পূৰা পৰিছেনে এইকেইদিন অকণমান কমিছে বৰ সুন্দৰ পৰিৱেশ এটা চলি আছে এইফালে আমাৰ এজন একদম বৰ হাঁহিমুখীয়া মানুহ এজন আছে নে কি সূত্ৰে ইয়াত মই একচুৱেলি ইয়াতে চাকৰি সূত্ৰে আছোঁ বন বিভাগত হয় বন বিভাগত আৰু এতিয়া যিহেতু বন বিভাগৰ মানুহ এজন লগ পায়ে গৈছোঁ আৰু কথাটো আমি এইখিনিতে অলপ গড়ভাঙাৰ বিষয়ে জানিবলৈ পালেতো বৰ ভাল হ'ব ইয়াতোতো আমি এনেই জানো হাতী পায় বাঘ ওলায় তাৰপৰা পখিলাৰ কাৰণে বিখ্যাত আৰু কি পায় গিবনৰ কাৰণে বিখ্যাত এতিয়া আমাৰ যেনেকৈ লংগুৰটো পায় আৰু হলু বান্দৰ আৰু ইফালে আপোনাৰ হেৰি আছে গাহৰি আছে বন গাহৰি আছে পহু আছে আৰু অজগৰ সাপ আছে হাতী আছে বেছিকৈ হাতী বেছি আছে হাতীয়ে এনেই দিগদাৰ দিয়েনে হাতীয়ে তেনেকৈ দিগদাৰ নিদিয়ে কাৰণ খাদ্যৰ অভাৱ নাই ইয়াতে বা প্ৰচুৰ পৰিমাণে আছে সেইটো কাৰণে অসুবিধা নিদিয়ে তেনেকুৱা আজিলৈকে আমি পোৱাও নাই ইয়াতে বহুত ধেৰ এটা আমাৰ বহুত বৃহৎ এটা ফৰেষ্ট ৰিজাৰ্ভ না খাদ্যৰ কাৰণে প্ৰব্লেম নাই মানে সেইটো কাৰণে ঠিকে আছে কোনো অসুবিধা পোৱা নাই বা দিয়াও নাই তেনেকুৱা কোনো অসুবিধাৰ সন্মুখীন হোৱাও নাই বাৰু আৰু এইখিনিতে মই এই চেগতে আপোনালোকক জনাই থ'ব বিচাৰোঁ যে কাৰ্বি সমাজত ইয়াত থকা কাৰ্বি সমাজৰ এটা প্ৰথা আছে তেওঁলোকে হাতী বাঘ বা এইবিলাকক পূজা কৰে বন্য জীৱ জন্তুক তেওঁলোকে পূজা কৰে তেওঁলোকক মানুহেও আমনি নকৰে সেইটো কাৰণে তেওঁলোকৰ বিশ্বাস তেওঁলোকে জীৱ জন্তুৱেও তেওঁলোকক আমনি নকৰে এইটো এটা ক'বলৈ গ'লে জীৱ জন্তু আৰু সাধাৰণ মানুহৰ মাজত এটা সুন্দৰ সম্পৰ্ক এটা ইতিমধ্যে গঢ়ি উঠিছে আৰু যিহেতু মই গড়ভাঙা চকৰ কথা কৈছোঁৱেই আড্ডা ধুনীয়াকৈ চলি আছে
এফালে যদি জুইৰ কাষত বহি কোনোবাই আড্ডা মাৰিছে, আনফালে কেৰম বৰ্ডৰ গুটি খেলি খেলি সকলোৱে আড্ডা মাৰি আছে। আৰু তাৰ লগতে এটা সৰু যদিও এটা বৰ মৰম লগা চখ। আৰু এইফালে মহিলাসকলো দেখিছে, তেওঁলোকৰো এটা চাগে ব্যক্তিগত আড্ডা চলি আছে। আচলতে মানুহে ইচ্ছা কৰিলে কি কৰিব নোৱাৰে। আজি আমাৰ উদ্দেশ্যটো আছিলে আড্ডা মৰাৰ, কিন্তু মই আগতেই কৈছোঁ যে আমাৰ আড্ডাৰ উদ্দেশ্য যদিও আছিল, মাজতে ধৰি অলপ বিসংগতি ঘটিল যে আমি যিজন মানুহৰ লগত যোগাযোগ কৰি আছিলোঁ তেওঁক এতিয়ালৈকে আমি ফোনত লগ পোৱা নাই। কাৰণ গড়ভঙা এইটো অঞ্চল বহুত ভিতৰুৱা অঞ্চল। আগতে আমি সাধাৰণতেই চহৰীয়া জীৱন যাত্ৰাৰ পৰা সম্পূৰ্ণ কানেকশ্যন নাছিলে, কিন্তু লাহে লাহে মানুহবিলাকৰ বিকাশ হৈছে, ডেভেলপ হৈছে। আৰু তাৰ মাজতেও আপোনালোকক জনাবলৈ পাই অতি আনন্দিত হৈছোঁ যে ইয়াতো সেই তাহানিৰ দিনৰ পৰা কিছুমান সৰু সুৰা আড্ডা চলি আছিলে। আমি যিহেতু সুবিধাটো লৈছিলোঁ, সেইটো কাৰণে আপোনালোকক এখন বিয়া দেখুৱালোঁ। ইয়াত ক'বলৈ গ'লে আধুনিক হোৱাৰ পথত হৈ থকা 4 নম্বৰখন বিয়া, সেইখনো আপোনালোকক দেখুৱালোঁ। ইয়াত থকা সামগ্ৰিক পৰিৱেশবিলাক দেখুৱালোঁ, প্ৰাকৃতিক নৈসৰ্গিক পৰিৱেশবিলাক দেখুৱালোঁ। কেৰম বৰ্ডৰ আড্ডা, জুইৰ কাষৰ আড্ডা, সেই প্ৰথাবিলাক এতিয়াও চলি আছে। আড্ডা জীৱনৰ এটা অভিন্ন অংগ। আড্ডা অবিহনে একো নচলিব। আৰু আমাৰ যিহেতু অনুষ্ঠানটোৰ নামেই হৈছে আড্ডা আনলিমিটেড, গতিকে কোনো লিমিট নাই। য'তে ত'তে যেতিয়াই তেতিয়াই আড্ডা আমি মাৰিয়ে থাকিম। আপোনালোকে সদায়ে চাই থাকিব আড্ডা আনলিমিটেড, চাই থাকিব প্ৰথম খবৰ। ধন্যবাদ।